ভবানীপুৰ সমষ্টিত ধোঁৱাচাঙত উঠিছে উন্নয়ন। ফণী তালুকদাৰৰ সমষ্টিত বাট পথৰ বিধ্বস্ত ৰূপে এতিয়া জ্বলা-কলা খুৱাইছে জনতাক। কহৰা গাঁৱৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। কহৰা গাঁৱৰ ভগ্ন পথ আৰু এই দলংখনে এতিয়া ৰেকৰ্ড গঢ়িছে, কিয়নো পথটোৰ দুৰৱস্থাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে জনতাই। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুপেটা সংযোগী পথছোৱাৰ জৰাজীৰ্ণ ৰূপ আৰু বাঁহৰ সাঁকোখনৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নাই এগৰাকী বহুবল্কী বিধায়কৰ। শীঘ্ৰে পথৰ লগতে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে, আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ পল্লৱ কলিতাৰ এটা প্ৰতিবেদন আগবঢ়াইছোঁ। সমাগত বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু ৰাজ্য চৰকাৰে যিসমূহ কল্যাণকামী আঁচনি আচলতে ৰাইজৰ হাতলৈ ঠেলি দিছে, তাৰ পাছতো কিন্তু ৰাইজ ক'ৰবাত নহয় ক'ৰবাত ক্ষোভিত হৈ আছে। আৰু ৰাইজ কি ধৰণে ক্ষোভিত হৈ আছে এই ছবি এখন প্ৰকাশ কৰিবলৈ যাওঁতে আমি দেখুৱাম এই ৰাস্তাৰ এটা দৃশ্য। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই সৰুপেটা সংলগ্ন এই যি পথছোৱা, এই পথছোৱাত কিন্তু এতিয়ালৈকেও নিৰ্মাণ নহ'ল দুখনকৈ দলং। আৰু যি সময়ত এই সমষ্টিৰ বিধায়ক পূৰ্বৰ ভবানীপুৰ সমষ্টি আৰু এই সমষ্টিৰ বিধায়ক আছিল ফণীধৰ তালুকদাৰ ডাঙৰীয়া, আৰু এই ফণীধৰ তালুকদাৰ ডাঙৰীয়াই কিন্তু সঘনে কৈ আছে যে ভবানীপুৰ সমষ্টিত উন্নয়নৰ লহৰ বৈছে, উন্নয়ন ইতিমধ্যে শেষ হৈছে। আৰু আমি ক'ৰবাত দেখা পাইছোঁ যে এই উন্নয়ন ইয়াতে শেষ কৰি ভবানীপুৰ সমষ্টিৰ পৰা কিন্তু মানাহ সমষ্টিত কিন্তু নিৰ্বাচন খেলাৰ মন মেলা দেখা গৈছে বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়াৰ। কিন্তু পূৰ্বৰ যি ভবানীপুৰ সমষ্টি, এই ভবানীপুৰ সমষ্টিত একাংশ ৰাইজ আজিও ক্ষোভিত হৈ আছে। ক'ৰবাত ফণীধৰ তালুকদাৰ ডাঙৰীয়াদেৱে বিধায়ক ডাঙৰীয়াই কিন্তু উন্নয়নৰ কাম নকৰিলে। আৰু এই পৰ্যন্ত কোৱাও তেখেতে পৰিলক্ষিত হৈছে যে এই যি ঠাই, এই কহৰা ঠাইৰ ভোট ফণীধৰ তালুকদাৰ ডাঙৰীয়াক নালাগে। এই কথা আমি কোৱা কথা নহয়। সম্পূৰ্ণ দৃশ্যাংশ প্ৰথমতে আপোনালোকক দেখুৱাম। এনেধৰণে আচলতে এক জৰাজীৰ্ণ পথ দেখুৱাইছোঁ, এখন দলং দেখুৱাইছোঁ, এখন বাঁহৰ সাঁকো, আৰু ইয়াৰ ৰাইজ ভাগৰি পৰিছে বিধায়কৰ হাতে ভৰি ধৰি। কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল এই দলং, এখন ভগা বাঁহৰ সাঁকো ৰাইজে নিৰ্মাণ কৰি উলিয়াইছিল। আৰু অৱশেষত কিন্তু যি সাঁকোখনো মানুহ পাৰ হ'ব নোৱাৰা অৱস্থা হ'ল। তাৰপিছত কিন্তু ইয়াৰ স্থানীয় একাংশ লোকে তাৰ ওচৰেৰে এটা ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে। আৰু এই ৰাস্তাৰে কিন্তু প্ৰসূতিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীলৈকে যি সমস্যাত ভুগি আছে, সেই সমস্যা মই সম্পূৰ্ণ স্থানীয় ৰাইজৰ একাংশ ব্যক্তিৰ পৰা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মোৰ ওচৰত ইয়াৰে ৰাইজ আছে। মই পোনপ্ৰথমে জ্যেষ্ঠ এগৰাকী ব্যক্তিৰ ওচৰলৈ যাব খুজিছোঁ। কি ক'ব, পূৰ্বৰ ভবানীপুৰ সমষ্টি ফণীধৰ তালুকদাৰ ডাঙৰীয়াৰ হাতে ভৰি ধৰা বুলি এই ৰাইজৰ মুখৰ পৰা শুনিছিলোঁ। নমস্কাৰ। আমি আমাৰ পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক বহুতো আমি আবেদন নিবেদন কৰিছিলোঁ। তেওঁ আমাক বহুবাৰ তাৰমানে যোৱাৰ পিছতো তেওঁ কৈ আছে যে মোৰ সমষ্টি নপৰে, বৰ্তমান মোৰ সমষ্টি কটা গৈছে। আৰু মই যিহেতু কহৰা গাঁৱৰে ভোট বিচাৰি গৈছিলোঁ, ভোট নাপালোঁ। গতিকে ভোট নিদিয়াৰ কাৰণে মই ইয়াত তাতে কাম কৰা নাই। কিন্তু আমাৰ এই ওচৰৰে তেওঁৰ আমাৰ কুৰবাহা আমাৰ মিছন ৰাস্তা, তেওঁ কিন্তু কাম ধৰিছে তাতে, কিন্তু আমাৰ ৰাস্তাটোত কোনো কাম নধৰিলে। এতিয়া আমি জানিব পাৰিছোঁ তেওঁ মানাহ সমষ্টিলৈ ইয়াৰ পৰা ৰাওনা হ'বলৈ ওলাইছে। কিন্তু আমাৰ এতিয়া বৰ্তমান ভবানীপুৰৰ সমষ্টি কটা যায়, আমাৰ বজালী সমষ্টি পৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু আমাৰ এই ৰাস্তাটোৰ কাৰণে আজি আমি DC মহোদয়ক, আমাৰ PWD ইঞ্জিনিয়াৰ মহোদয় বা মই চিফ মিনিষ্টাৰ মহোদয়ক লৈ মই ৰেজিষ্টাৰ যোগে চিঠি পঠাইছিলোঁ। মই ৰাইজৰ হিচাপে, মই সম্পাদক হিচাপে আমাৰ কহৰা গাঁৱৰ সমাজৰ হকে। গতিকে আজিলৈকে আমাৰ এই ৰাস্তাটোৰ কোনো তাৰমানে চৰকাৰীভাৱে আমাৰ সুফল আজিলৈ পোৱা নাই যে হয়তো হ'ব। কিন্তু তেওঁলোকে আমাৰ DC মহোদয় আহিছে।